পাঠ কৰিব ওলাইছোঁ। কবিতাৰ শিৰোনাম সৃষ্টি হ'ল স্তব্ধ। হাঁহিলে মুকুতামণি সৰা হাঁহি আৰু নোলায়, মৰমৰ অনামিকাক বিচাৰিব লগা আৰু নহয়। সেই প্ৰকৃতিৰ জয়গান গোৱা আত্মা তুমি চিৰসেউজ হৈ ৰোৱা। মহাবাহুৰ দুয়োপাৰ আজি নিমাও মাও, কি চৰাই কি জন্তু সকলোৰে চকুত চকু পানী আজি। তুমি মানুহ ভাল পোৱা মানুহ, নাছিল তোমাৰ কোনো জাতি ধৰ্ম, নাছিল কোনো ধনী দুখীয়া, বিশ্বাস কেৱল আছিল তোমাৰ কৰ্ম। আজি তোমাৰ গীত আমাৰ কবিতা তোমাৰ বাবে। নিশায়ো আজি তোমাক বিচাৰিব, কলমেও আজি দুখ কৰিব। হে মানৱতাৰ পূজাৰী, ঘেণ্টা কাকো খতিৰ নকৰি তুমি ইতিহাস ৰচি গলা। ইউকেলিপ্টাছ গছৰ দৰে ওখ হৈ ৰলা, সাগৰৰ দৰে বহল হৈ ৰলা। জাতিৰ বাবে সমগ্ৰ বিশ্বক আওকাণ কৰিলা। শব্দ আৰু কণ্ঠৰে জনতাৰ মন মোহিলা। আৰ্তজনৰ কাষত তুমি সদায় সহায়ৰ হাত মেলি দিছিলা। ইংৰাজী, হিন্দী, বঙালী, ভোজপুৰীকে ধৰি আমাৰ বড়ো, ৰাভা, মিচিং আদি কৰি 40 ভাষাত 38,000 গান গালা। ধুমুহাৰ সৈতে খেলি মুকুতিৰ বাবে যুঁজিলা। মহান আত্মা আকাশত উৰি উৰি সাগৰতলিত হোৱাৰ তোমাৰ আশাও পূৰণ কৰিলা। এটা জাতিৰ সত্তা তুমি, অসম আৰু অসমীয়াৰ আবেগ অনুভূতি তুমি, স্বাভিমান আৰু গৌৰৱ তুমি। অমৰ হৈ ৰবা তুমি আমাৰ মাজত। এটা যুগ হ'ল সমাপ্ত, তোমাৰ শব্দতে আমি আবদ্ধ। আজি যেন সৃষ্টি হৈ ৰ'ল স্তব্ধ, আজি সৃষ্টি হৈ ৰ'ল স্তব্ধ। ধন্যবাদ।